এমাহৰ মূৰত গুৱাহাটীৰ পৰা ঘৰলৈ ৰাওনা হৈছিল ধ্ৰুৱ। নিশাৰ সাজ একেলগে খাম বুলি পত্নীক ভাত ৰান্ধি থবলৈ কৈছিল, কিন্তু নিয়তিৰ পৰিহাস ঘৰ নাপালেগৈ ধ্ৰুৱ তালুকদাৰে। ঘৰ পাবলৈ 10 মিনিটমান সময় থকাত ধ্ৰুৱৰ বাহন গৈ পৰিলগৈ পুখুৰীত। বাহনৰ পৰা ওলাব নোৱাৰিলে ধ্ৰুৱ। বাহনতে থাকি গ'ল 2 বছৰীয়া সন্তানৰ বাবে নিয়া বিস্কুটৰ টোপোলা। ইপিনে পত্নীয়ে ৰান্ধি বাঢ়ি এমাহৰ মূৰত স্বামীৰ লগত এসাজ খাম বুলি ৰৈ থাকিল। আনফালে পুখুৰীত বাহনৰ ভিতৰত পৰি ৰ'ল ধ্ৰুৱৰ মৃতদেহ। নিশা হোৱা হেতুকে দুৰ্ঘটনাৰ কথা কোনোৱেই গম নাপালে। পুৱাহে ৰাইজে ধ্ৰুৱৰ বাহন দেখিবলৈ পালে আৰু তাৰ পাছতে লাগে হাহাকাৰ। ধ্ৰুৱ তালুকদাৰে গুৱাহাটীৰ চানমাৰীত দোকান দি পৰিয়ালটো চলাই আছিল। গুৱাহাটীৰ পৰা যোৱা ধ্ৰুৱৰ বাহন কেনেকৈ পুখুৰীত পৰিল, এয়া দুৰ্ঘটনা নে অন্য কিবা, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব। ধ্ৰুৱ তালুকদাৰৰ অকাল মৃত্যুত পশ্চিম নলবাৰীৰ অন্তৰ্গত চাৰাবৰী গাঁওখনত এতিয়া শোকাকুল পৰিৱেশ। সন্তানৰ থুনুক থানাক মাত ওলোৱাৰ সময়তেই পিতৃয়ে অজান দেশলৈ গুচি যোৱা ঘটনাই ম্ৰিয়মান কৰি তুলিছে সকলোকে। ৰাতি প্ৰায় 4টামান বজাত মোক লোক এটা ফোন গেল। ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে। তাৰপিছত মই স্থানীয় আমাৰ শোলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকল লগ আহিল। তেখেতৰ লগত আহি চাংজি হৈ গাড়ীখন এনেকৈ পৰি আছে। তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ, মৰিলোঁ। তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ। ট্ৰেক্টৰেদি গাড়ীখন উঠোৱা গেল। পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক, তেওঁ গুৱাহাটীত ব্যৱসায় কৰে, হোটেলৰ ব্যৱসায়। কি নাম তেওঁৰ? ধ্ৰুৱ তালুকদাৰ। এই দুৰ্ঘটনা আগতে ঘটিছিল। 2টা মৃতদেহ ওলাইছিল, আগতে এজন মহিলা আৰু এজন চাৰাবুৰীত আছিল গোবিন্দ কৃষ্ণ। এইটো এক্সিডেণ্ট যেনে লাগে। এক্সিডেণ্ট নহয়, এই পথৰ কাৰণে কিবা ঘটিছে নেকি, ভাবে নেকি? ৰাস্তাটো এইটো বিপদজনক হৈ আছে। ওচৰত ফিচাৰীবিলাক আছে, ওচৰত ফিচাৰীবিলাক উন্মুক্ত হৈ আছেতো, সেইকাৰণে অলপ বিপদজনক হৈ আছে গাড়ী মটৰৰ কাৰণে। সেইটোৱে অসুবিধা আৰু ৰাস্তাটো লাগে। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ। এমাহৰ মূৰত গুৱাহাটীৰ পৰা ঘৰলৈ ৰাওনা হৈছিল ধ্ৰুৱ। নিশাৰ সাজ একেলগে খাম বুলি পত্নীক ভাত ৰান্ধি থবলৈ কৈছিল, কিন্তু নিয়তিৰ পৰিহাস ঘৰ নাপালেগৈ ধ্ৰুৱ তালুকদাৰে। ঘৰ পাবলৈ 10 মিনিটমান সময় থকাত ধ্ৰুৱৰ বাহন গৈ পৰিলগৈ পুখুৰীত। বাহনৰ পৰা ওলাব নোৱাৰিলে ধ্ৰুৱ। বাহনতে থাকি গ'ল 2 বছৰীয়া সন্তানৰ বাবে নিয়া বিস্কুটৰ টোপোলা। ইপিনে পত্নীয়ে ৰান্ধি বাঢ়ি এমাহৰ মূৰত স্বামীৰ লগত এসাজ খাম বুলি ৰৈ থাকিল। আনফালে পুখুৰীত বাহনৰ ভিতৰত পৰি ৰ'ল ধ্ৰুৱৰ মৃতদেহ। নিশা হোৱা হেতুকে দুৰ্ঘটনাৰ কথা কোনোৱেই গম নাপালে। পুৱাহে ৰাইজে ধ্ৰুৱৰ বাহন দেখিবলৈ পালে আৰু তাৰ পাছতে লাগে হাহাকাৰ। ধ্ৰুৱ তালুকদাৰে গুৱাহাটীৰ চানমাৰীত দোকান দি পৰিয়ালটো চলাই আছিল। গুৱাহাটীৰ পৰা যোৱা ধ্ৰুৱৰ বাহন কেনেকৈ পুখুৰীত পৰিল, এয়া দুৰ্ঘটনা নে অন্য কিবা, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব। ধ্ৰুৱ তালুকদাৰৰ অকাল মৃত্যুত পশ্চিম নলবাৰীৰ অন্তৰ্গত চাৰাবৰী গাঁওখনত এতিয়া শোকাকুল পৰিৱেশ। সন্তানৰ থুনুক থানাক মাত ওলোৱাৰ সময়তেই পিতৃয়ে অজান দেশলৈ গুচি যোৱা ঘটনাই ম্ৰিয়মান কৰি তুলিছে সকলোকে। ৰাতি প্ৰায় 4টামান বজাত মোক লোক এটা ফোন গেল। ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে। তাৰপিছত মই স্থানীয় আমাৰ শোলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকল লগ আহিল। তেখেতৰ লগত আহি চাংজি হৈ গাড়ীখন এনেকৈ পৰি আছে। তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ, মৰিলোঁ। তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ। ট্ৰেক্টৰেদি গাড়ীখন উঠোৱা গেল। পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক, তেওঁ গুৱাহাটীত
ব্যৱসায় কৰে, হোটেলৰ ব্যৱসায়। কি নাম তেওঁৰ? ধ্ৰুৱ তালুকদাৰ। এই দুৰ্ঘটনা আগতে ঘটিছিল, দুটা মৃতদেহ ওলাইছিল আগতে, এজন মহিলা আৰু এজন চাৰাপুৰীত আছিল গোবিন্দ গোস্বামী। এইটো এক্সিডেণ্ট যেনে লাগে। এক্সিডেণ্ট নহয়, এই পথৰ কাৰণে কিবা ঘটিছে নেকি, ভাবে নেকি? ৰাস্তাটো এইটো বিপদজনক হৈ আছে, ওচৰত ফিচাৰীবিলাক আছে, ওচৰত ফিচাৰীবিলাক উন্মুক্ত হৈ আছেতো, সেইকাৰণে অলপ বিপদজনক হৈ আছে গাড়ী মটৰৰ কাৰণে। সেইটোৱে অসুবিধা আৰু ৰাস্তাটো লাগে। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।